জনাঞ্চলত নগাঁও পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ড নগাঁও ডিমৰুগুৰিৰ বালিভূইত দুৰ্গন্ধময় পৰিৱেশ কৈ থাকিলেও যেন এতিয়া উৰকে নপৰা হৈছে নগাঁও পৌৰসভাৰ কথা ৰাজহুৱা স্থান বজাৰ এলেকাৰ আৱৰ্জনাৰ স্তূপৰ দুৰ্গন্ধময় পৰিৱেশৰ বাবে পথচাৰীয়ে নাক ঢাকি যাবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱাৰ সময়তে নগাঁও নগৰৰ ডিমৰুগুৰিৰ বালিভূইত নগাঁও পৌৰসভাই ৰাজপথৰ কাষতে সৃষ্টি কৰিছে ডাম্পিং গ্ৰাউণ্ডৰ ডিমৰুগুৰিৰ চেক গেট আৰু অভিনৱ গোষ্ঠীৰ মাজৰ অংশত থকা এই ডাম্পিং গ্ৰাউণ্ডৰ বাবে এতিয়া ত্ৰাহি মধুসূধন সুঁৱৰিবলগীয়া হৈছে স্থানীয় বাসিন্দাই লেতেৰা দুৰ্গন্ধময় পৰিৱেশে জনস্বাস্থ্যলৈও কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি সেই অঞ্চলটোৰ ৰাইজে নগাঁও পৌৰসভাৰ এই ডাম্পিং গ্ৰাউণ্ড অন্য স্থানলৈ স্থানান্তৰিত কৰিবলৈ দাবী জনাইছে ইতিমধ্যে এই সন্দৰ্ভত জিলা আয়ুক্তকো স্মাৰক পত্ৰ দাখিল কৰিছে স্থানীয় ৰাইজ আৰু নামঘৰ মন্দিৰ পৰিচালনা সমিতিয়ে পূৰ্বতে নগাঁও পৌৰসভাক স্থানীয় ৰাইজে আপত্তি দৰ্শাই আহিছিল যদিও সেই সন্দৰ্ভত কোনো কাৰ্য ব্যৱস্থা নোলোৱাৰ বাবে ক্ষুব্ধ হৈ পৰিছে বালিভূই অঞ্চলৰ বাসিন্দাসকল ইয়াৰ স্থানীয় বাসিন্দা হয় আৰু আমাৰ ৰাইজৰ আপত্তি কিছুমান আছে আপত্তি হৈছে কি ইয়াতে অলপ সামান্য জেগা চৰকাৰী জেগা আছে যিখিনি জেগাত গাৰ্বেজ কৰিব খুজিছে মানে গোটেই অঞ্চলৰ জাবৰ জোঁথৰ আনি পেলাই সৰু সৰু গাড়ীৰে আনি পেলাই বহুত জাবৰ পেলাই আৰু জাবৰখিনি মিউনিচিপালিটিয়ে পেলাই আছে আৰু অকণমান জেগা এখন কথাও বোধহয় পূৰা নহ'ব গতিকে ৰাস্তাৰ মাজলৈকে জাবৰ পৰি বহুত অস্বাস্থ্যকৰ পৰিৱেশ কৰে মানে গোন্ধত মানুহ থাকিব নোৱাৰে ৰাস্তাৰে মানুহ যাওঁতে নাকত ৰুমাল দি যাব লগা হয় এনেকুৱা অৱস্থা আৰু আজি বহুত দিনৰ পৰা 2 বছৰ 3 বছৰমানৰ পৰা আপত্তি কৰিছে নে আপত্তি কেইবাবাৰো কৰা হৈছে মিউনিচিপালিটিৰ ওচৰত যোৱা হৈছে আৰু তেওঁলোকে সদায় চাম বুলিয়ে কয় কিন্তু কোনোদিনে কোনো পদক্ষেপ লোৱা নাই তাৰপিছত এইবাৰ ৰাইজে মানে ভাবিলে যে নহয় অকল মিউনিচিপালিটিক ক'লে নহ'ব আমি ডেপুটি কমিশ্যনাৰকো কওঁ ডিষ্ট্ৰিক্ট কমিশ্যনাৰকো কওঁ তাৰপিছতে সেই বুলি ডিষ্ট্ৰিক্ট কমিশ্যনাৰক এড্ৰেছ কৰি পেলাই এখন চিঠি দিয়া হ'ল যাৰ কপিটো লোকেল MLAকো দিয়া হৈছে আৰু কপিটো মেম্বাৰ হেৰিলৈকো মিউনিচিপালিটিৰ মেম্বাৰকো দিয়া হৈছে মানে চেয়াৰমেনকো দিয়া হৈছে কাষত বাছ ষ্টেণ্ড এটা আছে কাষত মন্দিৰ এটা আছে দুৰ্গা মন্দিৰ এটা আছে কাষত অভিনৱ গোষ্ঠী এটা আছে NGO আৰু মূল ঘাইপথ তাতে NGOটোতে আকৌ সাপ্তাহিক মানে স্বাস্থ্যৰ হেৰিও বহে শিশুৰ প্ৰতিষেধক ব্যৱস্থাৰ কাৰণে বহে তাৰপিছতে স্কুল নেশ্যনেল একাডেমি স্কুলখন লগতেই তেওঁলোকেও হেনো প্ৰতিবেদন দিছে মানে প্ৰত্যেকেই দিয়ে আছে বুলি কৈছে আৰু কিন্তু কোনো কামত অহা নাই আজিলৈকে সেয়ে এতিয়া আমি 25 তাৰিখে এখন দৰখাস্ত দিছোঁ আৰু তালৈ সেইখন এড্ৰেছ কৰিলোঁ আমি ডেপুটি কমিশ্যনাৰলৈ কপি MLA দিছোঁ কপি হেৰিলে কি কয় চেয়াৰমেন হেৰিলে দিছোঁ মিউনিচিপালিটি দিছোঁ নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ